আমি কি ধৰণে উপকৃত হ'ম এই বিষয়ে বিভিন্ন চিন্তা চৰ্চা চলিছে আৰু মই কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ। প্ৰথম কথা, ঠিকা ভিত্তিত শিক্ষক কৰবাত নহয় কৰবাত নামটো নিজৰে ভাল নালাগে। আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকা ভিত্তিক শব্দটো উঠি যাব। আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব। সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি। কাৰণ ইমান দিনে কৰবাত নহয় কৰবাত যদি ঠিকা ভিত্তিক শব্দটো আমাৰ সন্মুখত নাথাকিলেহেঁতেন আমাৰ মনটো হয়তো আৰু ভাল লাগিলহেঁতেন। অহাকালি যেতিয়া আমি স্কুলত যোগদান কৰিম, আমি নিজক শিক্ষক হিচাপে যোগদান কৰি মনটো আপোনালোকৰ বহুত পাতল পাতল লাগিব। অহাকালি আপোনালোকে নিজৰ অভিজ্ঞতা মোক নিজে ক'ব। আপোনালোকে নিজে অনুভৱ কৰিব যে জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিল। ইয়াৰ পিছত যেতিয়ালৈকে আমি ঠিকাভিত্তিক শিক্ষক হৈ আছিলোঁ, আমাৰ সন্মুখত অৱসৰকালীন আমি কি পেঞ্চন পাম তাক আমি কোনেও নাজানিছিলোঁ। CPF-ত আমাৰ 10% দৰমহাৰ ধন জমা আছিলে আৰু লাহে লাহে দৰমহাৰ স্লেবটো বাঢ়ি যোৱাৰ পিছত CPF-ৰ আওতাৰ পৰাও আমি বাহিৰত আছিলোঁ। এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব, আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেনশন স্কিম, এই পেনশন স্কিম আমাৰ বাবে লৈ আহিছে। এতিয়াৰ পৰা আমি অহাকালিৰ পৰা যদিও UPS অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই, কিন্তু অহাকালিৰ পৰা আপোনালোক NPS-ত আৰু NPS-ত যোগদান কৰা সকলে অট'মেটিকেলি 1 এপ্ৰিলৰ পৰা আপোনালোকে UPS-লৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত অৱসৰকালীন জীৱনত যিটো সৰ্বশিক্ষা অভিযানত থকালৈকে যিটো অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে, এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছোঁ, সি হৈছে আপোন ঘৰ। যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলোঁ, কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে। এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব। মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ, অগ্ৰাধিকাৰ ভিত্তিত দিওঁ, তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম। ইয়াৰ পিছত অসম চৰকাৰৰ এটা ডাঙৰ যোজনা যে কিবা কাৰণত আজি যদি চাকৰি কালত আমাৰ মৃত্যু ঘটে, আমি কোনেও আশা নকৰোঁ আমাৰ পৰলোক প্ৰাপ্তি হওক, কিন্তু যোৱা কেইদিনমান আগতে সৰ্বশিক্ষা অভিযানত কাম কৰা ৰণোজ দা কিমান টিচাৰক আমি 5 লাখ টকাকৈ দিছিলোঁ? 55। 55 গৰাকী শিক্ষকক আমি শংকৰদেৱ কলাক্ষেত্ৰত মাতি আনি 5 লাখ টকাকৈ চাকৰি কালত তেওঁলোকৰ মৃত্যু হোৱা বাবে তেওঁলোকক আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছিলোঁ। এতিয়া আপোনালোকে চিন্তা কৰক, এই 55জন শিক্ষকক যদি আমি নিয়মীয়াকৰণ আগতে কৰিলোহেঁতেন, এই 55জন শিক্ষকৰ পৰিয়ালে সম্পূৰ্ণকৈ নিয়মীয়া শিক্ষকৰ যেনে স্বামী জীয়াই আছে তেনেকৈ আমি 100% আমি দৰমহা পাই থাকিলোহেঁতেন। কিন্তু আজি তেওঁলোকক আমি মাত্ৰ 5 লাখ টকা আমি
মাত্ৰ আমি আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। অহা 4 তাৰিখে আমাৰ লখিমপুৰৰ